নমস্কাৰ আৰু শুভ দুপৰীয়া সকলোলৈকে। আৰু আজি দুপৰীয়া সাজত এয়া বনাব লৈছোঁ খৰিচা। খৰিচা হৈছে আমাৰ অসমৰ প্ৰায় ঘৰে ঘৰে উপলব্ধ থলুৱা খাদ্য। আৰু খৰিচা চাগে প্ৰায় মানুহৰে প্ৰিয় আৰু মোৰো বিৰাটে প্ৰিয়, খাই ভাল পাওঁ। আৰু সেইকাৰণে ভাবিলোঁ আজি এয়া বনাই খাওঁ। এয়া মাছৰ সৈতে বনাব লৈছোঁ। মই একেবাৰে চিম্পুলকৈ বনাম, খুব সহজ পদ্ধতিৰে। আৰু এয়া কোনো মছলা ব্যৱহাৰ নকৰোঁ। ইয়াতে নিমখ, জলকীয়া, হালধি এনেদৰে দি বনাম। প্ৰথমতে মই মাছখিনি ধুনীয়াকৈ অকণমান তেলত ফ্ৰাই কৰি লৈছোঁ। একেবাৰে ফ্ৰাই কৰা নাই, হাফ ফ্ৰাই কৰিছোঁ। আৰু অকণমান ইয়াতে জলকীয়া, নিমখ, হালধি সোৱাদ অনুসৰি দি দিলোঁ। তাৰপিছত এয়া দেখিছেনে, খৰিচাখিনি ধুনীয়াকৈ ৩-৪বাৰ ধুই ল'লোঁ। ধোৱাৰ পাছত এনেদৰে দি দিলোঁ। আৰু এতিয়া ইয়াতে এড কৰি দিছোঁ পানী। এয়া অকণমান পানী দি দিছোঁ আৰু ৫-১০ মিনিটৰ কাৰণে এনেদৰে উতলিবলৈ দিম। তাৰপিছত এয়া চাওক, ধুনীয়াকৈ ১০ মিনিটমানৰ পাছত আমাৰ খৰিচা আৰু মাছৰ আঞ্জা ৰেডি। এয়া দেখিছেনে, খাই বিৰাটে ভাল পাওঁ। আপোনালোকেও খাই চাবচোন। আজি